নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো লগতে স্বাগতম জনাইছো প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ সন কললৈ ষ্টুডিঅত মই জিতেন আৰু আজি শুকুৰবাৰ সকলোৰে জ্ঞাত সপ্তাহৰ বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে লগে আমি আপোনালোকৰ কাষলৈ আহো এগৰাকী বিশেষজ্ঞ চিকিৎসকক লগত লৈ আপোনালোকক স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিবৰ বাবে আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ হৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে আমি পুনতে পৰিচয় কৰাই দিবলৈ ওলাইছো মোৰ হৈতে উপস্থিত আছে গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজৰ এছ'চিয়েট প্ৰফেসৰ ডক্টৰ হেমেন কলিতা স্যাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আৰু ইতিপূৰ্বে আপোনালোকে গম পাইছে যে আমি প্ৰমোট দেখুৱাই আছো আজি আমি অকণমান ষ্টনৰ কৰ্কট ৰোগৰ সম্পৰ্কত কথা পাতিম ষ্টন কেন্সাৰৰ ওপৰত কথা পাতিম আৰু কোনোবাই যদি কোনবা আমাৰ চাই থকা দৰ্শকে যদি ষ্টন কেন্সাৰৰ ওপৰত কিবা সুধিব বিচাৰে বা কিবা প্ৰশ্ন আছে পোনপটীয়াকৈ আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো এই মুহূৰ্তত খুলি দিছো আমাৰ ফোন নম্বৰটো এবাৰ কৈও দিছো আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ হৈতে কথা পাতিব পাৰিব মোৰ হৈতে উপস্থিত থকা বিশেষজ্ঞ চিকিৎসকগৰাকীৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব গতিকে আহক আমি পলম নকৰো আমি জানো যে ষ্টনৰ কেন্সাৰ টুনো কি বা ষ্টনৰ কৰ্কট ৰোগটোনো কি কিয় হয় ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰিম আমি এই সকলোবোৰ কথা ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰোঁ ছাৰ পুনৰ এবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু ইতিপূৰ্বে আমি কৈছোঁ যে ষ্টন কেন্সাৰৰ ওপৰত আজি আমি কথা পাতিম প্ৰথমতে অকণমান জানি লওঁ যে ষ্টনৰ কৰ্কট ৰোগনো কি ষ্টন কেন্সাৰনো কি প্ৰকৃতাৰ্থত ষ্টনৰ কৰ্কট ৰোগ বা ব্ৰেষ্ট কেন্সাৰ বুলি আমি যিটো সাধাৰণতে কওঁ এটো এটা মানে খুব কমনেষ্ট কেন্সাৰ হয় গোটেই পৃথিৱীৰে সবতকৈ কমনেষ্ট কেন্সাৰ আৰু আমাৰ ভাৰতবৰ্ষতো এটা সেকেন্ড লাৰ্জেষ্ট কমন কেন্সাৰ বুলি আমি কওঁ আৰু এটো আসলতে অন্য কেন্সাৰৰ নিচিনা এটো এবিধ কেন্সাৰ যেটো কেন্সাৰটো ষ্টনত হয় মানে ব্ৰেষ্টত হয় আৰু ব্ৰেষ্টত হ'ব লগা কেন্সাৰটো ব্ৰেষ্টৰ মানে ডিফাৰেন্ট পাৰ্টস আছে ব্ৰেষ্টৰ ডিফাৰেন্ট পাৰ্ট যেনে ধৰক ব্ৰেষ্টৰ ডাক বুলি কওঁ লোবিউল বুলি কওঁ আৰু তাতে থকা কিছুমান মাংসপেশী আছে টিস্যুজ আছে এই সকলো পাৰ্টতে বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ ডিফাৰেন্ট কেন্সাৰছ হয় কিন্তু আমি একেলগে সেই গুটেই বিলাককে এটা নামকৰণ দিছো মানে ব্ৰেষ্ট কেন্সাৰ তো ব্ৰেষ্ট কেন্সাৰ হৈছে ব্ৰেষ্টত হোৱা বা ষ্টনৰ মানে বিভিন্ন ঠাইত হোৱা কেন্সাৰ সমূহক একেলগে আমি ষ্টনৰ কেন্সাৰ বা ব্ৰেষ্ট কেন্সাৰ বুলি কোৱা হয় আচ্ছা এই ব্ৰেষ্ট কেন্সাৰ যেতিয়া হয় তেতিয়া মানে কেনে ধৰণে গম পাব যে তেওঁৰ তেনেকুৱা এটা সমস্যা হৈছে মানে ইয়াৰ লক্ষণসমূহ কি কি কেনেকুৱা ধৰণৰ লক্ষণ মানে ষ্টেজ অনুযায়ী তাৰ লক্ষণবিলাক বেলেগ বেলেগ কিন্তু প্ৰাৰম্ভিকভাৱে যদি মই কথা এষাৰ কওঁ আপোনাক যে এজন মহিলাই পোনপ্ৰথমতে তেওঁৰ স্তনত তাৰমানে তেওঁ কিছুমান মানে টেমুনা তেওঁ মানে হেৰি কৰিব পাৰে মানে ধৰক গম পাব পাৰে যে তেনেকুৱা কিছুমান টেমুনা যদি হৈছে কিন্তু এই টেমুনাটো কেতিয়াবা বিষ থাকিবও পাৰে বিষ নাথাকিবও পাৰে মোষ্ট অফ দা টাইম তাৰমানে এই টেমুনাবিলাকৰ লাম্পবিলাকত পেইনলেছ হয় তাৰমানে আৰু এই পেইনলেছ লাম্পটো প্ৰথমতে সৰু থাকে আৰু লাহে লাহে সেই টেমুনাবিলাক লাহে লাহে ডাঙৰ হয় আৰু সেই টেমুনাবিলাকৰ আকৃতিবিলাক কেতিয়াবা মানে ইৰেগুলাৰ থাকে নৰ্মেল মানে ৰেগুলাৰ নহয় আৰু লগে লগে সেই ব্ৰেষ্টটোৰ মানে আকৃতি চেঞ্জ হয় এই ব্ৰেষ্টৰ আকৃতিটো চেঞ্জ হয় আৰু ব্ৰেষ্টৰ ওপৰৰ যিটো স্কিন সেই স্কিনটোৰ পৰিৱৰ্তন ঘটে আৰু সেই পৰিৱৰ্তনটো ঘটি ডিম্পলিং অফ দা স্কিন বুলি কওঁ সাধাৰণতে এই ধৰক কমলা টেঙা এটাৰ যিটো আকৃতি কমলা টেঙাটো দেখিছে আমাৰ অলপ ফুটা ফুটা থাকে তেনেকুৱা ব্ৰেষ্টৰ সেই স্কিনটো তেনেকুৱা এটা আকৃতি লয় আৰু লগতে ব্ৰেষ্টৰ যিটো নিপল সেই নিপলটো ৰিট্ৰেক্টেড হয় মানে অলপমান উঠি যায় তেনেকুৱা লক্ষণ আহিব পাৰে লাহে লাহে নিপুলৰ পৰা কেতিয়াবা কিছুমান স্ৰাৱ আহিব পাৰে হয়তো তেজৰ নিচিনা স্ৰাৱ আহিব পাৰে অন্য স্ৰাৱ আহিব পাৰে তো এইবিলাক হ'ল প্ৰাৰম্ভিক লক্ষণ আৰু এই লক্ষণবিলাকৰ লগে লগে যেতিয়া ব্ৰেষ্টৰ কেন্সাৰটো লাহে লাহে ডেভেলপ হৈ বৃদ্ধি হৈ অন্য ষ্টেজলৈকে যায় তেতিয়া বেলেগ বেলেগ লক্ষণ আহিব যেনে কঁকালৰ বিষ হ'ব পাৰে জণ্ডিছ হ'ব পাৰে কাহ হ'ব পাৰে চ' এইবিলাক অন্য লেট ষ্টেজত হোৱা বহুত মানে কমপ্লিকেটেড ষ্টেজত হোৱা কিছুমান লক্ষণ হ'ব পাৰে খুব এটা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে ছাৰে কৈছে যে ব্ৰেষ্ট কেন্সাৰ বা ষ্টন কৰ্কট ৰোগৰ যিবোৰ লক্ষণ সেই লক্ষণসমূহ আমি কেনেধৰণে জানিব পাৰোঁ বা সেই লক্ষণসমূহ দেখিলে আমি কেনেধৰণে সতৰ্ক বা সজাগ হ'ব পাৰোঁ খুব ধুনীয়াকৈ ছাৰে বুজাই দিছে মই দৰ্শকসকলক পুনৰ জনাই দিছোঁ যদিহে ব্ৰেষ্ট কেন্সাৰ বা ষ্টনৰ কৰ্কট ৰোগৰ ওপৰত আপোনালোকে কিবা সুধিবলগীয়া আছে তেনেহ'লে পলম নকৰিব আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন লাইন খুলি থোৱা আছে আমাৰ ফোন নম্বৰটো এবাৰ মই পুনৰ কৈ দিছোঁ
ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব ছাৰ এতিয়া মই মূল বিষয়টো লৈ আহিছোঁ মূল কথাটো লৈ যিহেতু আপুনি গভৰ্ণমেণ্ট আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ এগৰাকী এছ'চিয়েট প্ৰফেচৰ আমি জানো যে এলোপেথিকৰ বহুত কিবা কিবি ট্ৰিটমেণ্ট আছে কেঞ্চাৰ ৰোগ নিৰাময় কৰিব পৰাকৈ আয়ুৰ্বেদিকৰ যিটো তাৰ অৱদান এই কেঞ্চাৰ ৰোগ বা কৰ্কট ৰোগৰ বিশেষকৈ আমি যিহেতু আজি ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰতে কথা পাতি আছোঁ ব্ৰেষ্ট কেঞ্চাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত আয়ুৰ্বেদিকৰ ভূমিকা কি অকণমান এইটো কথা খুব সুন্দৰ ভূমিকা একচুৱেলি আমাৰ গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজত প্ৰতি শনিবাৰে আমাৰ এখন কেঞ্চাৰ স্পেচিয়েলিটি ক্লিনিক এখন আমাৰ তাতে এখন আছে আৰু তাত বিভিন্ন ধৰণৰ পেচেণ্ট আহে তাৰ অন্যতম কিছুমান পেচেণ্ট হৈছে ব্ৰেষ্ট কেঞ্চাৰ অ'কে আৰু এই ব্ৰেষ্ট কেঞ্চাৰৰ আমাৰ যিবিলাক পেচেণ্ট আহে পেচেণ্টবিলাকৰ আমাৰ বিভিন্ন কিছুমান পদক্ষেপ লৈ আমি সেই চিকিৎসাবোৰ আমি দিওঁ সেইবিলাকৰ ভিতৰত অন্যতম প্ৰথম কথাটো হৈছে যে যিকোনো এজন মানে পেচেণ্টৰ যেতিয়া কনভেনশ্যনেল ট্ৰিটমেণ্ট যিটো আমাৰ এলোপেথিক ট্ৰিটমেণ্ট সেই এলোপেথিক ট্ৰিটমেণ্টত যিটো কেমোথেৰাপি ৰেডিয়েশ্যন থেৰাপি বা অন্যান্য চিকিৎসা লৈ থকা অৱস্থাত যিবিলাক ছাইড এফেক্টছ হয় তাৰমানে অ'কে সেই ছাইড এফেক্টছবিলাকৰ নিৰাময় কৰাৰ কাৰণে আমাৰ আয়ুৰ্বেদিক চিকিৎসা খুব মানে উপকাৰী হয় এক নম্বৰ 2 নম্বৰ কথাটো হৈছে যে সেই ট্ৰিটমেণ্টবোৰ হৈ যোৱাৰ পিছত মানে নৰ্মেল কনভেনশ্যনেল ট্ৰিটমেণ্ট হৈ যোৱাৰ পিছতো দেখা যায় যে মানুহজনৰ তাৰমানে কোৱালিটি অফ লাইফ বহুত মানে বেয়া হৈ যায় দুৰ্বল হয় আৰু লগে লগে কি হয় ৰিকাৰেঞ্চ বুলি এটা বহুত মানে বেমাৰটো আৰু পুনৰ মানে আহে বহু বছৰ পিছত দেখা যায় যে ট্ৰিটমেণ্ট ফুল লোৱাৰ পিছতো মানে মানুহবিলাকৰ কেঞ্চাৰটো আৰু উভতে হয় তো আমাৰ মেইন মানে এছপেক্টটো হৈছে যে সেই কেঞ্চাৰটো যদি আমি প্ৰতিৰোধ কৰিব পাৰোঁ আমাৰ ইমিউনিটি ট্ৰিটমেণ্টৰ দ্বাৰা বা অন্যান্য চিকিৎসাৰ দ্বাৰা আমি যাতে কেঞ্চাৰটো যাতে পুনৰাবৃত্তি যাতে নহয় ব্ৰেষ্ট কেঞ্চাৰ এনেকুৱা এটা ভয়াৱহ বেমাৰ যাতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ সেইটো আমাৰ এটা মূল মানে উদ্দেশ্য আৰু মানে ডিটক্সিফাইং দ্য বডিটো ধোৱা বহুতো তাৰমানে টক্সিনছ জমা হয় এই চিকিৎসাবিলাকত এই চিকিৎসাবিলাকৰ মানে সেই টক্সিনছবিলাক শৰীৰৰ পৰা ওলাই দিয়াৰ কাৰণে আমাৰ পঞ্চকৰ্ম থেৰাপি বুলি এটা ট্ৰিটমেণ্ট আছে ট্ৰিটমেণ্টটো আমি কৰোঁ চ' এই গোটেইখিনিয়ে আৰু প্ৰিভেনশ্যন যে ব্ৰেষ্ট কেঞ্চাৰৰ প্ৰিভেনশ্যন ইজ এ ভেৰি ইম্পৰ্টেণ্ট আনুষংগিকভাৱে যদি এজন পেচেণ্টৰ যদি এজন পৰিয়ালৰ এজনৰ যদি কেঞ্চাৰ হৈছে তেখেতৰ পৰিয়ালবৰ্গৰো যদি ব্ৰেষ্ট কেঞ্চাৰৰ যাতে প্ৰিভেনশ্যন যদি আমি কৰিব পাৰোঁ সেই ছ'চাইটিখনক যদি আমি ব্ৰেষ্ট কেঞ্চাৰ সেই প্ৰিভেনশ্যনটো আমাৰ এটা উদ্দেশ্য যাৰ ফলত আমি আমাৰ চিকিৎসাটো আমি এই ধৰণে আমি আয়ুৰ্বেদিক কলেজত চলাওঁ হয় হয় আৰু এটা কথা মই জানিব বিচাৰিছোঁ যিহেতু ইতিপূৰ্বে আপোনালোকে কৈছে যে এলোপেথিকৰ যিখিনি ট্ৰিটমেণ্ট লোৱা হয় তাৰ পৰা হ'ব পৰা ছাইড এফেক্টৰ ওপৰত আপোনালোকে চিকিৎসা চলায় বা মই যদি কওঁ যে এগৰাকী পোনপটীয়াকৈ যদি ব্ৰেষ্ট কেঞ্চাৰ ৰোগী বা স্তনৰ কৰ্কট ৰোগত ভুগি থকা ৰোগীয়ে পোনপটীয়াকৈ আয়ুৰ্বেদিক চিকিৎসকৰ কাষ চাপে তেতিয়া তেওঁৰ চিকিৎসাটো কেনেধৰণৰ হয় না এই বস্তুটো আচলতে এটা গুৰুত্বপূৰ্ণ কথা বহুত পেচেণ্ট আহে আমাৰ তাতে সেনেকুৱা পৰিস্থিতিটো আহে কিন্তু আমাৰ এপ্ৰ'চটো অলপ বেলেগ সদায় আমি পেচেণ্টক কওঁ যে এই কেঞ্চাৰৰ যিটো চিকিৎসা এই কেঞ্চাৰৰ চিকিৎসাটো হৈছে এটা মানে এটা বুলি কয় এটা টাগ অফ ৱাৰ বুলি কওঁ মানে একেলগে মানে খেল নহয় চবে মিলি এই যুদ্ধখন মানে জিকিব লাগে সেইকাৰণে এলোপেথিক আয়ুৰ্বেদিক মিলিহে চিকিৎসাটো দৰকাৰ তো প্ৰথম অৱস্থাত প্ৰাইমেৰী অৱস্থাত সদায় যিটো কনভেনশ্যনেল ট্ৰিটমেণ্ট যিটো আমি কেমোথেৰাপি ৰেডিয়েশ্যন চাৰ্জাৰী হৰম'নেল থেৰাপি যিখিনি আৱশ্যকীয় সেইখিনিৰ কাৰণে আমি ছাজেষ্ট কৰোঁ পেচেণ্টক কিন্তু আমি লগতে কওঁ যে তেখেতে সেই চিকিৎসাৰ লগত আয়ুৰ্বেদিক চিকিৎসাৰ লগত কৰাটো প্ৰয়োজনীয় আৰু নেক্সট কথাটো হৈছে যে সেই চিকিৎসাটো হৈ যোৱাৰ পিছত মানে কনভেনশ্যনেল ট্ৰিটমেণ্ট হৈ যোৱাৰ পিছত তেখেতে যে এণ্টায়াৰ লাইফটো প্ৰিভেনশ্যনৰ কাৰণে আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰে কিন্তু ইয়াৰ মাজত আৰু এটা কথা এটা আছে বাৰু কিছুমান মানুহ যে ধৰি লওক যে কনভেনশ্যনেল ট্ৰিটমেণ্টটো ল'ব নোৱাৰাৰ পৰিস্থিতি থকা পেচেণ্টটো থাকে যেনে কিছুমানৰ বেলেগ অন্য বেমাৰ থাকে বা অন্য ধৰক ফাইনেন্সিয়েল প্ৰব্লেম থাকে তেতিয়া আমি আমাৰ ষ্টেণ্ড অন ট্ৰিটমেণ্টটো দিওঁ কিন্তু সেইবিলাক স্পেচিয়েল কণ্ডিশ্যন কিন্তু জেনেৰেলি আমি পেচেণ্টবিলাকক কিন্তু আমি একেলগে আমি ছাপৰ্টিভ ট্ৰিটমেণ্ট আছে এলোপেথিক আয়ুৰ্বেদিক দুটা লোৱাৰ কাৰণে আমি ছাজেশ্যন দিওঁ অ'কে খুব এটা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে আলোচনা কৰি আছে যিহেতু আমি এটা কথা জানো ভাৰতবৰ্ষত বছৰি প্ৰায় 1,25,000 মহিলাই কিন্তু ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত হয় মই ক'ৰবাত পঢ়িছোঁ ছাৰ কিমানটো সত্য মই নাজানো গতিকে 1,25,000 যেতিয়া ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত হয় মহিলা নিশ্চিতভাৱে তেওঁলোকে চিকিৎসা কৰে আৰু প্ৰায় বছৰি 600কৈও অধিক
ব্ৰেষ্ট কেঞ্চাৰ ৰোগী বিবৰুৱা কেঞ্চাৰ ইনষ্টিটিউটতো এডমিট হয় গতিকে সেই সকল ৰোগী যিসকলে অসমতেই হওক বা বাহিৰতেই হওক চিকিৎসা প্ৰদান কৰি আহিছে কেমোথেৰাপিৰ পৰা বিভিন্ন ধৰণৰ ৰেডিয়েশ্যন লৈ তেওঁলোকে চিকিৎসা কৰি আহিছে ৰেডিয়েশ্যন বা কেমোথেৰাপিৰ পৰা পৰৱৰ্তী সময়ত হ'ব পৰা যিসমূহ ছাইড এফেক্ট সেই ছাইড এফেক্টৰ পৰা বাচিবৰ কাৰণে আয়ুৰ্বেদিক চিকিৎসা লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ কেনেধৰণে সেই চিকিৎসা গ্ৰহণ কৰিব পাৰিব সেই চিকিৎসা কিমান ব্যয়বহুল এইসমূহৰ ওপৰতো কথা পাতিম আপোনালোকেও যদি কিবা জানিব বিচাৰে তেনেহলে পলম নকৰিব কিন্তু আমি দুখিত যে ইতিমধ্যে কেইবাগৰাকীও আমালৈ ফোন কৰি আছে কিন্তু আমাৰ কিছু কাৰিকৰী বিজুতি হোৱাৰ বাবে আমি ফোন কলসমূহ গ্ৰহণ কৰিব পৰা নাই কিন্তু আমি আশাবাদী অনতিপলমে আমাৰ এই কাৰিকৰী যি বিজুতি ইয়া ঠিক হৈ উঠিব আৰু আপোনালোকৰ ফোন কলসমূহ আমি গ্ৰহণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম স্যাৰ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মই আপোনাক সুধো এই মুহূৰ্তত কিয় হয় এই যে ব্ৰেষ্ট কেঞ্চাৰ আমি বিভিন্ন কেঞ্চাৰৰ সম্পৰ্কে ইতিমধ্যে কথা পাতি আছোঁ আগতেও পাতিছোঁ বহু কেইগৰাকী বিশেষজ্ঞ চিকিৎসক আহিছে কৰ্কট ৰোগৰ মুখ গহ্বৰৰ যি কেঞ্চাৰ সেয়া আমি জানো যে বিভিন্ন ধৰণৰ আমাৰ গুটখা জাতীয় বা তামোল জাতীয় বস্তু খোৱাৰ কাৰণে হয় বুলি আমাৰ এটা অনুমান আমাৰ ধাৰণা ঠিক তেনেধৰণে এই ব্ৰেষ্ট কেঞ্চাৰ বা স্তনৰ কৰ্কট ৰোগ কিহৰ কাৰণে হয় ছাৰ স্তনৰ কৰ্কট ৰোগৰ যদি আমি কাৰণবোৰ আমি যে বিশ্লেষণ কৰোঁ প্ৰথম একদম ইম্পৰ্টেণ্ট কাৰণটো হৈছে এইটো এটা লাইফষ্টাইল ডিছঅৰ্ডাৰ তো লাইফষ্টাইল ডিছঅৰ্ডাৰ বুলি ক'লে আজি আচলতে আমি কি বুজোঁ যে আপুনি চাব এটা সময়ত আমি মানে গাঁও অঞ্চলত বাস কৰিছিলোঁ তাৰ পৰা আমি আহিলোঁ এতিয়া চহৰ অঞ্চললৈ এই যে আৰ্বানাইজেশ্যন হ'ল আমাৰ লাইফষ্টাইলৰ যিটো পৰিৱৰ্তন হ'ল এই পৰিৱৰ্তনৰ লগে লগে আমাৰ লাইফৰ ষ্টাইলটো বদলি গ'ল আৰু ইয়াৰ লগে লগে কিছু বেমাৰ আৰু তাৰ ভিতৰত এটা অন্যতম বেমাৰ হৈছে ব্ৰেষ্ট কেঞ্চাৰ কেইটামান আপোনাক মই এক্সাম্পল দিম কিহৰ কাৰণে হয় প্ৰথম কথাটো হৈছে যে মানুহৰ আজিকালি কি বুলি কয় আৰ্লি মানে মেনাৰ্কি মানে ছোৱালীৰ যিটো মানে ৰজশালা হয় যিটো সেই সময়টো আগতকৈ যদি বহুত আগতে যদি হয় সময়তকৈ যদি আগত হয় মানুহটো বা মেনোপ'জ যিটো মেনোপ'জ বুলি কয় সেইটো যদি বহুত দেৰিকৈ হয় এই দুটা কণ্ডিশ্যনতে এই ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে 2 নম্বৰ কথাটো হৈছে যদি এজন মহিলাৰ যদি গৰ্ভৱতী মহিলাৰ যদি গৰ্ভধাৰণ যদি 30 বছৰতকৈ যদি দেৰিকে আজিকালি লাইফষ্টাইলটোই তেনেকুৱা হৈছে বিয়া বাৰু সোনকালে নহয় এইকাৰণে ল'ৰা ছোৱালী অলপমান দেৰি হয় সো চাইল্ড বেয়াৰিং এজ যদি বহুত লেটলি হয় তেতিয়াহ'লে ডেট ইজ অলছ' কনচিডাৰ্ড এজ মানে ব্ৰেষ্ট কেঞ্চাৰৰ কাৰণ ওকে হয় আৰু স্যাৰ এটা কথা যে উল্লেখ কৰা হৈছিল যে ষ্টেজন বেছি হৈ গ'লে মানে ব্ৰেষ্ট কেঞ্চাৰ হয় বুলি উল্লেখ কৰা আছে যিসকল ছাপ'জ ধৰক আৰু এটা কথা মই ক'ৰবাত পঢ়িছিলোঁ যে আগৰ যিসকল লোক আছিলে তেওঁলোকৰ পৰিয়ালৰ সন্তান যথেষ্ট আছিলে বা 5-6টাৰ পৰা তাতোতকৈ অধিকো আছিলে কিন্তু বৰ্তমান সময়ত এটা সীমিত পৰিমাণে সন্তান জন্ম দিয়া হয় আমাৰ পৰিয়াল পৰিকল্পনা যিয়ে নহওক যেনেকুৱাই নহওক কিন্তু সেইসমূহৰ ক্ষেত্ৰতও যেতিয়া বৰ্তমান সময়ত যেনেধৰণে আমাৰ সন্তান এজনৰ পৰা দুজনৰ ভিতৰতে আমি যেতিয়াই সীমিত ৰাখিবলৈ ষ্টাৰ্ট কৰিলোঁ তেতিয়াৰ পৰাই এই ব্ৰেষ্ট কেঞ্চাৰ বা এনেকুৱা ধৰণৰ সমস্যাবোৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ইয়াৰ লগত এই ব্ৰেষ্ট কেঞ্চাৰ ৰিলেটেড কেনেকুৱা ধৰণৰ আচলতে কথাটো সন্তান বেছিকৈ জন্ম দিয়াৰ লগত আমি ইনডাইৰেক্টলি ভাবিব নালাগিব কথাটো হয় চাইণ্টিফিকেলি ভাবিব লাগিব যে এষ্ট্ৰজেন আৰু প্ৰজেষ্টনৰ ব্যৱহাৰটো শৰীৰত কি ধৰণে হৈছে তাৰমানে এতিয়া মই কথা এষাৰ কৈ আছিলোঁ মাজতে যদি গৰ্ভৱতী মহিলাৰ যদি খুব দেৰিকৈ গৰ্ভধাৰণ কৰে তেনেকুৱা ক্ষেত্ৰত এইবোৰ ব্ৰেষ্ট কেঞ্চাৰৰ প্ৰবেবিলিটিটো বাঢ়ে এটা আৰু ইম্পৰ্টেণ্ট ফাৰ্ষ্ট লাইফ আজিকালি আমাৰ যিটো আমাৰ ফাৰ্ষ্ট লাইফত দেখিছোঁ যে ল'ৰা ছোৱালী ঠিকে প্ৰেগনেন্সি হয় প্ৰেগনেন্সি হোৱাৰ পিছত যেতিয়া জন্ম হোৱাৰ পিছত ল'ৰা ছোৱালীবিলাকৰ লগত মাকে বেছি টাইম দিব নোৱাৰে তাৰ কাৰণে কি স্তনপান খুব কম হয় ব্ৰেষ্ট ফিডিং বুলি কয় তো আগত আমি পাইছিলোঁ যে এটা ল'ৰা ছোৱালীক মাক দেউতাকে 1.5 বছৰ 2 বছৰলৈকে স্তনপান কৰাইছিল কিন্তু আজিকালি 6 মাহো স্তনপান কৰিবলৈ সময় দিব নোৱাৰে মানে লাইফষ্টাইলৰ কাৰণে তো যদি ব্ৰেষ্ট ফিডিং ভালকে কৰিব নোৱাৰে তেতিয়াহ'লে ডেট ইজ অলছ' ওৱান অফ দ্য কজ ফৰ দিছ ওৱান আপোনাৰ ব্ৰেষ্ট কেঞ্চাৰ তাৰ পিছত এতিয়া লাইফষ্টাইলত খোৱা বোৱাৰ ফাৰ্ষ্ট লাইফৰ কথা কৈছোঁ obesity যেটো মানে weight বাঢ়ি যায় মেদ বহলতা তো obesity যেতিয়া হ'ব তেতিয়াহলে ক্যান্সাৰৰ সম্ভাৱনা বাঢ়িব ওকে অ্যালকোহল বা স্মোকিং অ্যালকোহল মেইনলি অ্যালকোহল কনজাম্পশন ইজ অলসো ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট কজ এইখিনি কজৰ পিছত কিন্তু আৰু এটা ইম্পৰ্টেন্ট কজ থাকে জেনেটিক কজ জেনেটিক্যালি তো জেনেটিক্যালি যদি এটা ফ্যামিলি যদি কাবাৰ যদি ব্ৰেষ্ট ক্যান্সাৰ আছে তেতিয়াহলে সেই ক্যান্সাৰটো কিছুমান জিনৰ কাৰণে মানে নেক্সট জেনাৰেশনলৈকে আহিব পাৰে ওকে 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 আসলতে আমি জানিলো যে প্ৰকৃতাৰ্থত কিহৰ পৰা ব্ৰেষ্ট ক্যান্সাৰ হ'ব পাৰে
আৰু আমি সাৱধানতা কেনেধৰণে অৱলম্বন কৰিম এই সম্পৰ্কেও কথা পাতিম মই পুনৰ দৰ্শকসকলক ক্ষমা প্ৰাৰ্থী দৰ্শকসকলৰ ওচৰত যে যিসকলে আমালৈ ফোন কৰি আছে আমি কিছু কাৰিকৰী বিজুতি হৈ থকাৰ বাবে আপোনালোকৰ কলবোৰ গ্ৰহণ কৰিব পৰা নাই কিন্তু আশাবাদী আমি আপোনালোকৰ কল গ্ৰহণ কৰিবলৈ অতি শীঘ্ৰে সমৰ্থ হ'ম বহুকেইগৰাকী আমালৈ ফোন কৰি আছে কিন্তু আমাৰ কিছু বিজুতি হৈ থকাৰ বাবে আমি আপোনালোকৰ কলবোৰ ধৰিব পৰা নাই মই পুনৰ দৰ্শকসকলক কওঁ যে আপোনালোকে যদি ভাবে যে আপোনালোকৰ যেটো সমস্যা সেই সমস্যা বিষয়ে আমাক অৱগত কৰিব বা ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব তেনেহলে আপোনালোকে চেষ্টা অব্যাহত ৰাখক ফোন কৰক ফোন নিশ্চয় আমি এটা সময়ত উঠাবলৈ সক্ষম হ'ম নিশ্চয় আপোনালোকৰ সৈতে পোনপটীয়াকৈ আমি কথা পাতিবলৈ সক্ষম হ'ম আমাৰ অনুষ্ঠান অব্যাহত থাকিব আমি সম বিৰতি ল'ব লাগিব ছাৰ আমি অনুষ্ঠান অব্যাহত ৰাখিম কিন্তু সম বিৰতি এটা লৈ লৈছোঁ সম বিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চন কললৈ আৰু মোৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছে গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজৰ এছ'চিয়েট প্ৰফেচৰ ডক্টৰ হেমেন কলিতা আজি আমি কথা পাতি আছোঁ ব্ৰেষ্ট কেঞ্চাৰ বা স্তনৰ কৰ্কট ৰোগৰ সম্পৰ্কে কিয়নো হয় কেনেকৈ হয় তাক কেনেধৰণে প্ৰতিৰোধ কৰিব পাৰি বা কেমোথেৰাপি বা ৰেডিয়েশ্যন থেৰাপি লোৱাৰ পিছত কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে আৰু সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসাই কেনেধৰণে ভূমিকা গ্ৰহণ কৰে এইসমূহৰ ওপৰত কথা পাতি আছোঁ আপোনালোকৰো যদি কিবা জানিবলগীয়া আছে বা কিবা প্ৰশ্ন আছে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো স্ক্ৰীনত দি থোৱা আছে 036124666780 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব যি কি নহওক পুনৰ আমি অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ ইতিপূৰ্বে আমি চিকিৎসাৰ কিছু কথা ক'লে কেনেকুৱা ধৰণৰ পৰ্যায়ৰ পৰা আপোনালোকৰ তাতে ভাল চিকিৎসা হয় মই জানিব বিচাৰিছোঁ যেতিয়া ধৰক ৰেডিয়েশ্যন থেৰাপি বা কেমোথেৰাপি লোৱাৰ পিছত আপোনালোকৰ কাষলৈ এগৰাকী ৰোগী আহে তেখেতক চিকিৎসা কেনেধৰণে আৰম্ভ কৰে বা সেই চিকিৎসা পদ্ধতি কিমান দীঘলীয়া অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ ৰেডিয়েশ্যন থেৰাপি বা কেমোথেৰাপি সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া আমাৰ তাতে পেচেণ্টবিলাক আহে সাধাৰণতে আমি সেই পেচেণ্টবিলাকক প্ৰথমতে আমি চাওঁ যে তেখেতৰ মানে হেল্থ কণ্ডিশ্যনটো কেনেকুৱা অ'কে আৰু হেল্থ কণ্ডিশ্যনটো অনুযায়ী তেখেতসকলক আমি চিকিৎসা আমাৰ পদ্ধতিবিলাক আমি ব্যৱহাৰ কৰোঁ আৰু ধৰি লওক যদি কিছুমান পেচেণ্টৰ যদি খুব মানে ছাইড এফেক্টবিলাক বহুত বেছি হয় বা মানে কোৱালিটি অফ লাইফ যদি বহুত মানে বেয়া হৈ যায় তেখেতসকলক আমি আমাৰ পেচেণ্টবিলাক আমি হস্পিটেলত আমি ভৰ্তি কৰোঁ আচ্ছা আৰু যদি ধৰি লওক যদি তেনেকুৱা নহয় যদি মিনিমেল থাকে তেতিয়াহ'লে আমি অ' পি ডি বেচিছতে ট্ৰিটমেণ্ট কৰোঁ এতিয়া কথা হ'ল আমাৰ মেজৰ ট্ৰিটমেণ্টটো হৈছে ইয়াত আমি যিটো কৰোঁ সেইটো হৈছে আমাৰ ৰসায়ন চিকিৎসা আচ্ছা ৰসায়ন চিকিৎসাটো হ'ল যে এইটো চিকিৎসা হৈছে মানে আমাৰ কিছুমান আয়ুৰ্বেদিক হাৰ্বছ কিছুমান ঔষধ কিছুমান কম্পাউণ্ড মেডিচিন আৰু এই মেডিচিনছবিলাকে সাধাৰণতে শৰীৰৰ তাৰমানে মানে কি চেলবিলাকৰ তাৰমানে ইমিউনোমডুলেটৰী ইফেক্ট আৰু মানে আমাৰ চাইণ্টিফিক মানে কথা এটা আছে যে অক্সিডেটিভ ষ্ট্ৰেছ বুলি এটা মানে কণ্ডিশ্যন হয় যিটো কেমো ৰেডিয়েশ্যনৰ ফলত তাৰমানে সেই চেলবিলাকৰ তাৰমানে হেৰি হয় মানে এফেক্ট হয় তো এই অক্সিডেটিভ ষ্ট্ৰেছবিলাক তাৰমানে প্ৰিভেণ্ট কৰে আল্টিমেটলি এই পেচেণ্টবিলাকৰ কি হয় সেই কেঞ্চাৰটোৰ ফলত হোৱা যিখিনি ছাইড এফেক্ট সেইখিনি লাহে 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 ৰিকভাৰী হয় এই ক্ষেত্ৰত আমাৰ প্ৰথম কথাটো হৈছে আমাৰ ক'লোঁ আমি কিছুমান ছিংগল হাৰ্বছ আমি কিছুমান ব্যৱহাৰ কৰোঁ আৰু লগতে ইম্পৰ্টেণ্ট কথাটো হৈছে যে এই ঔষধবিলাকৰ লগত আমি এটা ভাল ডাইট মানে যেটো আমাৰ মানে আমি ডাইট এটা ভাল খাদ্যৰ তালিকা এখন এডভাইস কৰো সেই ডাইটটো কিন্তু আমাৰ মানে পেশেন্ট অনুযায়ী বেলেগ বেলেগ থাকিব আমি এক্সামিনেশন কৰো এক্সামিনেশন কৰি তাৰ অনুযায়ী এটা মানে এটা মডিফাইড ডাইট এটা দিও আৰু বেসিক্যালি আমাৰ যিখিনি আমাৰ মানে ভাৰতীয় সভ্যতাৰ লগত জড়িত হৈ থকা আমাৰ যিখিনি মানে আমাৰ ট্ৰেডিশনাল ফুড সেইখিনি বস্তুৱে আমি এডভাইস কৰো আৰু বেছি আমি সাধাৰণতে খাত্তিক ফুড যেটো মানে ভেজিটেৰিয়ান ডাইট হেতুৱে হদায় পেশেন্টক বেছি এডভাইস কৰো আৰু মই কথা আখাৰ কৈছিলো যে যদি দৰকাৰ পৰে তেতিয়াহলে ডিটক্সিফাইং যেটো পদ্ধতি যেটো পঞ্চকৰ্ম নাম আপুনি বৰে শুনিছে সেই পদ্ধতিটো যে বডিত হোৱা যিবিলাক টক্সিনছ সেইবিলাক মানে উলিয়াই দিয়া যেটো পদ্ধতি যেনে বমন বিৰেচন বস্তি নস্য এনেকুৱা কিছুমান প্ৰচিজাৰ্ছ আছে এই প্ৰচিজাৰ বিলাক এই পঞ্চকৰ্ম কৰাৰ কাৰণে পেশেন্ট বিলাকক যদি উপযোগী বুলি ভাবো প্ৰত্যেকজন পেশেন্টক কৰা বুলি নকওঁ পৰামৰ্শ নিদিয়ে যদি উপযোগী কৰিব লগা বুলি ভাবে তেতিয়াহলে তেখেতসকলকে কম আৰু এই পেশেন্ট বিলাকে এই ট্ৰিটমেন্টটো লোৱাৰ ফলত ইমান ভাল সুফল লাভ কৰে যে তেখেতসকলৰ কোৱালিটি অফ লাইফটো লাহে লাহে বাঢ়ি ভাল হৈ গৈ থাকে সাইড এফেক্ট বিলাক কমে আৰু সেকেন্ড কথা পেশেন্টজনৰ কি হয়
সাৰ্ভাইভেল ৰেটটো বাঢ়ি গৈ থাকে আজি মোৰ তাতে আহা পেশেন্ট কেইবাজনো ব্ৰেষ্ট কেঞ্চাৰৰ পেশেন্ট আজি 5 বছৰ 6 বছৰ ধৰি দে আৰ লিভিং এ ভেৰি গুড লাইফ সাৰ্ভাইভেল পিৰিয়ডটো বাঢ়ি গৈ আছে তেখেতসকলৰ লাইফ এক্সপেক্টেন্সিটো বাঢ়ি গৈ আছে আমি ভাবিছো তেখেতসকল আৰু ভালকে থাকিব সো এটা ভাল মেসেজ আমি দিব বিচাৰিছো যে আয়ুৰ্বেদিক ক্যান্সাৰ পেশেন্ট সকলে আয়ুৰ্বেদিক আপোনালোকে এডপ্ট কৰক আৰু এডপ্ট কৰিলে আপোনালোকে জানিব যে এখন মানে যুদ্ধ এখনত যেনেকে সাপোৰ্টিভ ট্ৰিটমেন্টৰ দৰকাৰ আমাৰ আয়ুৰ্বেদিকটো ডেফিনেটলি এটা সাপোৰ্টিভ ট্ৰিটমেন্ট আপোনালোকক সবকে হেল্পফুল হ'ব হয় এটা কথা আপুনি মাজতে উল্লেখ কৰিছিলে যে ক্যান্সাৰ ৰোগৰ বিৰুদ্ধে অকলে যুঁজিবলৈ সমৰ্থন নহয় যদি এলোপেথিক বা আয়ুৰ্বেদিক সকলোৱে মিলি এনে ধৰণে ট্ৰিটমেন্ট কৰা যায় বা ট্ৰিটমেন্ট লোৱা যায় তেনেহলে কিন্তু এটা সুস্থিৰ লাইফষ্টাইল কটাব পাৰে ভৱিষ্যতৰ দিনত সেইটো আসলতে আমি পেথি বুলি ক'বই নালাগে আসলতে মই এজন আয়ুৰ্বেদিক ডক্টৰ হিচাপে মই হেতু নিশ্চয় নকম যে অকল আয়ুৰ্বেদিক কৰক কাৰণ আমি এজন চিকিৎসা কৰিছো এজন মানে ৰোগীৰ ভালৰ কাৰণে আৰু মোৰ যিখিনি ভাল মোৰ সিস্টেমৰ পৰা যিখিনি ভাল সেইখিনি তেও মানে তেও আমি দিব পাৰিলে আৰু অন্য সিস্টেমৰ পৰা যিখিনি ভাল সেইখিনি লক আই আন্ডাৰস্ট্যান্ড ক্ৰছ পেথি হ'ব নালে মই ক্ৰছ পেথিৰ কথা নিশ্চয় কোৱা নাই যে প্ৰত্যেকটা সিস্টেমৰ নিজা নিজা সিস্টেমৰ লাইন এটা আছে আৰু সেই লাইন অনুযায়ী এজন অভিজ্ঞ চিকিৎসকৰ পৰা আমি পৰামৰ্শ ল'ব লাগিব আপুনি এনেকে ৰাস্তাৰ কোনো এজন চিকিৎসকৰ পৰা চিকিৎসা ল'লে নহব আজি আয়ুৰ্বেদিক চিকিৎসা বুলি ক'লে যেনি তেনি ঘৰে তৰে সবতে ৰাস্তাই পদূলি সবতে আপোনাৰ আয়ুৰ্বেদিক চিকিৎসা কৰি কয় কিন্তু তেখেতসকল চিকিৎসক নহয় এজন অভিজ্ঞ চিকিৎসকৰ তাত যাওক এখন আয়ুৰ্বেদিক হস্পিটেললৈকে আহক আপুনি নিশ্চয় তাৰ ফলাফল লাভ কৰিব আৰু এলোপেথিক আয়ুৰ্বেদিক হোৱাটএভাৰ পেশেন্টজনৰ ভালৰ কাৰণে যদি আমি কৰিব পাৰো দ্যাট ইজ অল একসেপ্টেবল ফৰ কাৰণ কোনো ক'ব নোৱাৰে যে ক্যান্সাৰ মই ট্ৰিটমেন্ট দি ভাল কৰিব পাৰো এটোৱে কথা মই আৰু এটা কথা জানিব বিচাৰিছো আসলতে এই কথাখাৰ সাকে খুবই গুৰুত্বপূৰ্ণ হ'ব কিয়নো আমি যেহেতু ব্ৰেষ্ট কেঞ্চাৰ কথাই পাতি আছো আমি ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰতে আপুনি পৰামৰ্শটো দি আছে মই জানিব বিচাৰিছো যে অন্যান্য যিসমূহ কেঞ্চাৰ আছে আমাৰ যিসমূহ কেঞ্চাৰ সমস্যা সেই সমস্যাসমূহৰ ট্ৰিটমেন্ট কেনে ধৰণে হয় আপোনালোকৰ তাতে আছে নে উপলব্ধ নিশ্চয় আছে আমিতো মানে অল টাইপস অফ কেঞ্চাৰ আমাৰ তাতে আহে ওকে এতিয়া ক'ব লাগিলে আমাৰ অসমত কিছুমান কেঞ্চাৰ বেছি প্ৰিভিলেন্ট যেনে এটা ব্ৰেষ্ট কেঞ্চাৰ এটা প্ৰিভিলেন্ট কোলন কেঞ্চাৰ বহুত প্ৰিভিলেন্ট লাং কেঞ্চাৰ এনেকুৱা ধৰণৰ কেঞ্চাৰ বিলাক আমাৰ তাতে মানে ডেইলি বেসিছত আমাৰ তাতে আহি আছে তো আমি প্ৰত্যেকজন পেশেন্টকে আমি বেলেগ বেলেগ দৃষ্টিকোণৰে বেলেগ বেলেগ ভিউ পইণ্টৰে ডায়াগনোসিস কৰি কুফল আমি নিশ্চয় দি আছো অকল ব্ৰেষ্ট কেঞ্চাৰ বুলি কথা নাই অল কেঞ্চাৰ কিন্তু কথা এটাই যে কেঞ্চাৰ ট্ৰিটমেন্টত মানে এটা সাপোৰ্টিভ ট্ৰিটমেন্ট আয়ুৰ্বেদিক ট্ৰিটমেন্ট যদি কোনোবাই লৈছে কুফল লাভ কৰিছে আসলতে দৰ্শকসকল এই মুহূৰ্তত খুব এটা গুৰুত্বপূৰ্ণ মই কথা উল্লেখ কৰো যে যেহেতু আজি আমি ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰত কথা পাতি আছিলো গতিকে ব্ৰেষ্ট কেঞ্চাৰৰ আয়ুৰ্বেদিকৰ ভূমিকা কি ব্ৰেষ্ট কেঞ্চাৰ সমস্যাত আয়ুৰ্বেদিকে কেনে ধৰণৰ ভূমিকা পালন কৰে কেনে ধৰণে আমি সুফল লাভ কৰিব পাৰো সেই কথাখিনি সাৰে উল্লেখ কৰিছে ইয়াৰ সমান্তৰালকৈ আমাৰ অন্যান্য যিসমূহ কেঞ্চাৰ সমস্যা আছে শৰীৰৰ বিভিন্ন অন্যান্য স্থানত হোৱা যিসমূহ কেঞ্চাৰ সেই সমূহ সমস্যাত কি ধৰণে উপকৃত হ'ব পাৰো সেই সম্পৰ্কীয় মই সাৰৰ পৰা পৰামৰ্শ এটা ল'ব বিচাৰিছিলো আৰু সাৰে খুব ধুনীয়াকৈ কৈছে যে কেৱল ব্ৰেষ্ট কেঞ্চাৰেই নহয় আমাৰ শৰীৰৰ বিভিন্ন কেঞ্চাৰ বা বিভিন্ন এই কৰ্কট ৰোগজনিত সমস্যাৰ তাতে চিকিৎসা হয় আৰু এটা কথা সাৰে উল্লেখ কৰিছে যে কৰ্কট ৰোগৰ চিকিৎসা যি কৰ্কট ৰোগী নহওক আয়ুৰ্বেদিকৰ যদি সাপোৰ্ট লৈছে তেনেহলে ভৱিষ্যতৰ দিনত এটা ভাল জীৱন যাপন কৰিবলৈ সক্ষম হৈছে গতিকে এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকৰ বাবে এটা ভাল খবৰ যে যদিহে আপোনালোকৰ কোনোবা ওচৰৰ পাজৰেও বা কোনোবা জনাশুনা ভিতৰতো যদি তেনেকুৱা ধৰণৰ কেঞ্চাৰ ৰোগী আছে তেওঁলোকে নিশ্চিতভাৱে আপোনালোকে চাই থকা প্ৰতিগৰাকী দৰ্শকেও তেওঁলোকক এটা পৰামৰ্শ দিব পাৰে যে যাওক আয়ুৰ্বেদিকৰ চিকিৎসা গ্ৰহণ কৰক কিন্তু এটা কথা সাৰে ইতিমধ্যে উল্লেখ কৰিছে যে আয়ুৰ্বেদিকৰ চিকিৎসক আজিকালি ৰাস্তাই ঘাটে য'তে ত'তে পোৱা যায় কিন্তু অভিজ্ঞ এগৰাকী চিকিৎসকৰ কাকচাপক আয়ুৰ্বেদিক কলেজলৈ যাওক গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ আছে জালুকবাৰী স্থিত আয়ুৰ্বেদিক কলেজলৈ যাওক আৰু তাতে গৈ সুন্দৰকৈ আপোনালোকে চিকিৎসা গ্ৰহণ কৰিব পাৰিব আৰু আপোনালোকৰ যি ষ্টেজ সেই ষ্টেজ অনুসৰি তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিব আৰু যেনে ধৰণে চিকিৎসা প্ৰয়োজন হয় তেনে ধৰণে চিকিৎসা আপোনালোকক দিব বা প্ৰদান কৰিব স্যাৰ মই আৰু এটা কথা এই মুহূৰ্তত জানিব বিচাৰিছো ব্ৰেষ্ট কেঞ্চাৰৰ কথাই আমি জানো ষ্টেজ বহুত সময়ত আহে যে এইটো ষ্টেজত আহিলে এনেকুৱা হ'লহেঁতেন বা সেইটো ষ্টেজত অহাৰ কাৰণে আপোনাৰ এইখিনি সমস্যা হ'ল এই ষ্টেজ সম্পৰ্কে অকণমান কওকচোন কেনেকুৱা ষ্টেজ আছে ব্ৰেষ্ট কেঞ্চাৰৰ মানে কেঞ্চাৰত আচলতে ষ্টেজ আৰু গ্ৰেড এই দুটা বেলেগ বেলেগ বস্তু
মানে কি গ্ৰেডিং আৰু ষ্টেজ বুলি কয় গ্ৰেড হৈছে মানে এটা পেথলজিকেল কণ্ডিশ্যন যিটো কণ্ডিশ্যনত তাৰমানে সেই কোষবিলাকৰ কি ধৰণৰ পৰিৱৰ্তন সেই পৰিৱৰ্তনটো গম পায় আৰু ষ্টেজ হৈছে মানে কি এটা মানে সিৰিজ যিটো সিৰিজত কেঞ্চাৰটো যেতিয়া উৎপন্ন হয় সেই উৎপন্ন হ'লে সেই কেঞ্চাৰটো সেই ঠাইৰ পৰা অন্য ঠাইলৈকে কি ধৰণে ইয়াৰ মানে ট্ৰান্সফাৰ হৈছে সেইটো হৈছে তাৰ ষ্টেজ তো ইয়াত আমি TNM ক্লাছিফিকেশ্যন বুলি এটা মানে ক্লাছিফিকেশ্যন মেনশ্যন কৰিছে য'ত নেকি যিটো টিউমাৰ মানে যিটো মানে কেঞ্চাৰৰ মানে লাম্প সেই লাম্পটোৰ কিমানখিনি বাঢ়িছে কমিছে সেইটোৰ বিষয়ে গম পায় আৰু লগে লগে তাৰ পৰা ছাইডলৈকে যেতিয়া তাৰ আনুষংগিক লিম্ফ নোড বুলি কয় যিকোনো ঠাইতে তাৰমানে কিছুমান লিম্ফ নোড পোৱা যায় শৰীৰৰ প্ৰত্যেক জাগাতে থাকে লিম্ফ নোডবিলাক আচলতে ষ্টেচন বুলি কয় যদি ধৰক ব্ৰেষ্টত হৈছে ব্ৰেষ্টৰ কাষৰ ষ্টেচনটো হৈছে এক্সিলা মানে কাটলুটি তো সেই ষ্টেচন বা এই কলাৰ বোন যিটো তাৰ কাষত কিছুমান ষ্টেচন আছে লিম্ফ নোড বুলি তো প্ৰথম সেই ষ্টেজ সেইবোৰ ঠাইলৈকে কেঞ্চাৰটো বিয়পে তো তেনেকুৱা ঠাইলৈকে যেতিয়া বিয়পে যে প্ৰথম যদি বিয়পি নাযায় অকল ব্ৰেষ্টতে থাকে সেইটো হৈছে ষ্টেজ 1 যদি তাৰ পৰা যদি অলপ আগলৈ গুচি গৈছে তেতিয়াহ'লে ষ্টেজ 2 আৰু ষ্টেজ 3 আৰু তাৰ পৰা যেতিয়া কেঞ্চাৰটো অন্য ঠাইলৈকে বিয়পি যায় যেনে ব্ৰেষ্ট কেঞ্চাৰৰ এটা অন্যতম কণ্ডিশ্যন মেটাষ্টেচিছ বুলি কয় বোনলৈকে যাব পাৰে লিভাৰলৈকে যাব পাৰে লাংছলৈকে যাব পাৰে ঠিক তেনেকে এইবোৰ অন্য অৰ্গেনলৈকে যেতিয়া সেই কেঞ্চাৰৰ কোষবিলাক বিয়পি গুচি যায় তেতিয়াহ'লে এইটো থাৰ্ড ষ্টেজ বা ফ'ৰ্থ ষ্টেজ বুলি হয় স্যাৰ আমি আৰু কথা জানিম কিন্তু এজন সৌভাগ্যশালী দৰ্শক আছে যাৰ ফোনটো ইতিমধ্যে আমি গ্ৰহণ কৰিবলৈ সক্ষম হৈছো মই তেখেতৰ সৈতে কথা পাতিব বিচাৰিছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব স্যার আমি টিভিত চাই আছো এই কারণে কইছো এই ক্যান্সার বেমাৰৰ হেৰি দেখি আছো মানে চাই আছো আৰু টিভিত এই পৰ্দাত এই নম্বৰটো দেখি পেলাই মাৰিছো হয় আপুনি ক্যান্সাৰ বেমাৰৰ সম্পৰ্কে বা এই সমস্যাৰ সম্পৰ্কে কিবা জানিব বিচাৰিছে স্যাৰ কিবা সুধিব বিচাৰিছে আপুনি হয় হয় জনাওক আপুনি কি জানিব বিচাৰিছে ডাঙৰীয়া মই হেৰি এই আমাৰ গাঁৱৰ মানুহ এজন 27 বা 28 বছৰীয়া ল'ৰা মানে তেওঁ কেঞ্চাৰ বেমাৰ হৈছে তেওঁ কলকাতা কি পেলাই চিকিৎসা কৰি আছে এতিয়া দেখা পালো যে টিভিৰ মাজত মই আয়ুৰ্বেদিক ডাক্তৰ গুৱাহাটী কি জালুকবাৰী মানে যোৱা আছে হয় আমাৰ হৈতে আছে তেখেত হৈছে এছ'চিয়েট প্ৰফেসৰ হয় অভিজ্ঞ চিকিৎসক কৰ্কট ৰোগৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক আৰু এখেতৰ পৰা আপুনি কি জানিব বিচাৰিছে সেই কথা খাৰ কওক এই ছাৰৰ পৰা মই জানিব বিচাৰিছো তেওঁৰ ফুসকা কলিঞ্জাৰ লগৰ ফুসকা আছে নহয় তেওঁৰ তাতে হৈছে মানে এই বেমাৰটো কৰিব পৰা নাই আপুনি কি ক'ব বিচাৰিছে যিগৰাকীৰ এই সমস্যাটো হৈছে তেখেতে যদি আমালৈ ফোন কৰিলে হয় তেতিয়াহ'লে আমি তেখেতৰ সৈতে পোনপটীয়াকৈ তেখেতৰ কি সমস্যা হৈ আছে বৰ্তমান সেইখিনি কথা জানিব পাৰিলো হয় আপোনাৰ পৰা আমি প্ৰকৃতাৰ্থত সম্পূৰ্ণ কথাখিনি জানিব পৰা নাই গতিকে আমি কিবা এটা উত্তৰ দিবলৈ এইখিনি মহত অলপ অসুবিধা হৈছে কিন্তু মই এটা কথা আপোনাক জনাই দিছো যেহেতু আপুনি গ্ৰামীণ আয়ুৰ্বেদিক কলেজৰ চিকিৎসকগৰাকী আমাৰ সৈতে উপস্থিত থকাৰ কাৰণে আপুনি ফোন কৰিছে যদিহে আপোনালোকে গভৰ্ণমেণ্ট চিকিৎসালয়লৈ আহিব বিচাৰে গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজলৈ আহিব বিচাৰে কৰ্কট ৰোগৰ সমস্যা দেখুৱাব বিচাৰে তাত আহি কাইলৈ চাগে স্যাৰ অপিডি বহিব আপোনালোকৰ প্ৰত্যেক শনিবাৰে হয় দৰ্শকসকলক জনাই দিও আপোনাৰ জৰিয়তে যে প্ৰত্যেক শনিবাৰে বিশেষজ্ঞ চিকিৎসকে তেওঁলোকে কেম্প পাতে তাতে বহে গতিকে আপোনালোকে যদি দেখুৱাব বিচাৰে বা আপুনি যদি সেই যুৱকজনক লৈ আহিব বিচাৰে চিকিৎসালয়লৈ তেনেহলে শনিবাৰৰ দিনটোত লৈ আহিব পাৰে আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব যদি ইয়াৰ পৰা কিবা এটা সমস্যাৰ সমাধান দিব পৰা গ'লহেঁতেন হেয়াটো খুবেই ভাল কথা কিন্তু এই মুহূৰ্তত আমি যিগৰাকীৰ সমস্যা হৈছে তেখেতৰ সৈতে কোনো ধৰণৰ কথা পাতিব নোৱাৰিলো কাৰণে আমি এই মুহূৰ্তত কোনো ধৰণৰ পৰামৰ্শ দিবলৈও সক্ষম নহয় বা অসমৰ্থ গতিকে আমি দুখিত কিন্তু ধন্যবাদ জ্ঞাপন কৰিছো আপুনি গাঁৱৰ এগৰাকী যুৱকৰ বাবে যে ফোন কৰিলে আসলতে আপোনালোকৰ দৰে সচেতন ব্যক্তি আমাৰ সমাজত সঁচাকৈয়ে প্ৰয়োজন আছে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ এবাৰ আপুনি আমালৈ ফোন কৰাৰ কাৰণে
স্যাৰ হসাকে এটা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে তেখেতে গাঁৱৰ এগৰাকী যুৱকৰ সম্পৰ্কে তেওঁ জানিব বিচাৰিছে কিন্তু যদি আমি তেখেতৰ সৈতে কথা পাতিব পাৰিলোহেঁতেন নিশ্চিতভাৱে গম পালোহেঁতেন যে তেওঁ বৰ্তমান সময়ত কিটো ষ্টেজত আছে বা কি সমস্যা সন্মুখীন হৈ আছে কিন্তু মই নিজাকৈ মই ব্যক্তিগতভাৱে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ যে হয় তেওঁ যে গাঁৱৰ এগৰাকী যুৱকৰ বিষয়ে চিন্তা কৰিছে আচলতে সকলোৱে চিন্তা কৰাটো প্ৰয়োজন আছে ইজনে সিজনৰ বহুত ভাল কথা আমি তাকে বিচাৰিছো যে এটা সজাগতা আহা কথা হয় হয় আৰু অকল ডক্টৰে বা হস্পিটেলে যে চিকিৎসা কৰি যে এই কেঞ্চাৰ ৰোগ যে প্ৰিভেন্ট কৰিবৰ প্ৰতি এনেকুৱা নহয় এটা পাব্লিকৰ মাজত এটা জাগৰণ আৰু এটাৰ মানে পৰস্পৰৰ যিটো এটা মানে এইটোৰ বিষয়ে জ্ঞানটো মানে প্ৰসাৰ কৰা সেইটো খুব দৰকাৰ বিকজ ভাৰতবৰ্ষত এতিয়া মই আপোনাক এটা কথা তথ্য এটা দিওঁ আপুনি আচৰিত হ'ব যে প্ৰতিজন 25 গৰাকী মহিলাৰ ভিতৰত এজনৰ ব্ৰেষ্ট ক্যান্সাৰ আছে বুলি এটা তথ্য আমি পাইছো বহুত চিন্তনীয় বিষয় আজি এই চিন্তনীয় বিষয়তে যেতিয়া মই পঢ়িলো দেখিলো যে এইটোতো বৰ আচৰিত কথা যদি আমি 25 গৰাকী মহিলাৰ ভিতৰত যদি এজনীৰ যদি ব্ৰেষ্ট ক্যান্সাৰ হোৱাৰ সম্ভাৱনা থকা বুলি কওঁ তেতিয়ালে আমাৰ ভাৰতবৰ্ষখন এটা সময়ত গৈ কি হ'ব আজি যোৱা 2020 চনত প্ৰায় 70000 মানে মহিলাৰ মৃত্যু হৈছে আপোনাৰ ক্যান্সাৰত মানে ব্ৰেষ্ট ক্যান্সাৰ অকল ব্ৰেষ্ট ক্যান্সাৰত প্ৰায় 2 লাখতকৈ অধিক লোকৰ তাৰমানে ব্ৰেষ্ট ক্যান্সাৰত ভুগি থকা তথ্য এটা আমি পালো তো এই ভয়াবহতাটো লাহে লাহে মানে আগতকৈ বহুত তুলনাত বাঢ়ি গৈ আছে এই খুব এটা চিন্তনীয় বিষয় আচলতে সাৰে যিখিনি তথ্য আমাক অৱগত কৰিছে এই তথ্যখিনি খুবই চিন্তনীয় গতিকে প্ৰতিগৰাকী মহিলা বা প্ৰতিগৰাকী ব্যক্তি এই ক্ষেত্ৰত সচেতন হোৱাটো খুবই প্ৰয়োজন হৈ পৰিছে আৰু যিসকল দৰ্শকে আজি আমাৰ এই অনুষ্ঠানটো চাই আছে মই আশা কৰোঁ যে আপোনালোকৰ ওচৰে পাজৰে থকা প্ৰত্যেককে এই কথাখিনি কওক হয়তো ইতিপূৰ্বে কৈছে যে 25 গৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলা আক্ৰান্ত হৈ আছে ব্ৰেষ্ট ক্যান্সাৰত গতিকে মহিলাসকলৰ মাজত এই কথাখিনি প্ৰচাৰ কৰক আৰু তেওঁলোকৰ নিজৰ স্তন যুগল কেনে ধৰণে পৰীক্ষা কৰিব সেই সম্পৰ্কীয় ইতিমধ্যে সাৰে কৈছে অকনমান যদি টেমুনা অনুভৱ কৰিছে তেনেহলে সেইটো ভালকৈ নিৰীক্ষণ কৰক পৰীক্ষা কৰক স্কিনৰ কথাটো কৈছে স্কিনত কেনেকুৱা ধৰণৰ দেখিলে কেনেকুৱা সমস্যা উদ্ভৱ হোৱা দেখিলে তেওঁলোকে নিশ্চিত হ'ব যে এয়া হয়তো মোৰ এনেকুৱা হ'ব পাৰে বা কৰ্কট ৰোগ হ'ব পাৰে কমলা টেঙাৰ বাকলিৰ দৰে কথাটো সাৰে উল্লেখ কৰিছিলে আচলতে গোটেই কথাখিনি খুব ধুনীয়াকৈ সাৰে ইতিপূৰ্বে বুজাই দিছে মই দৰ্শকসকলক জনাই দিওঁ যে আপোনালোকে যদি আমাৰ এই অনুষ্ঠানটো বা সাৰৰ যিখিনি কথা ইতিপূৰ্বে আমাক কৈ গ'ল সেই কথাখিনি পুনৰ শুনিবলৈ বিচাৰে আমি দুখিত যে আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় কিন্তু এটা ভাল খবৰ যে এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে প্ৰথম খবৰৰ ইউটিউব চেনেলত আমাৰ এই অনুষ্ঠানটো উপলব্ধ হ'ব আপোনালোকে আমাৰ ইউটিউব চেনেলত গৈ এই অনুষ্ঠানটো চাব পাৰিব সাৰৰ পৰামৰ্শখিনি গ্ৰহণ কৰিব পাৰিব যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ দৰ্শকসকলক সমান্তৰালকৈ সাৰ আপুনি ষ্টেজৰ কথা কৈ আছিলে সেইখিনি কথা মই অকনমান কন্টিনিউ জানিব বিচাৰিছোঁ সেইখিনি কথা মানে কি যেনেকৈ মই ক'লো যে যেতিয়া সেই ক্যান্সাৰৰ কোষটো মানে এঠাইৰ পৰা আনঠাইলৈকে যেনেকৈ বিয়পি যায় সেই অনুযায়ী তাৰ ষ্টেজটো নিৰ্ধাৰিত কৰা হয় প্ৰথমতে ব্ৰেষ্টৰ মাজতে থাকিব পাৰে তাৰপিছত আনুষংগিক লিম্ফ নোডলৈকে যাব পাৰে তাৰপিছত লিম্ফ নোডৰ পৰা যেতিয়া ষ্টেজ বেলেগ বেলেগ অংগলৈকে যেতিয়া যায় তেতিয়াহ'লে সেই ভয়াবহতাটো আহে ষ্টেজ 3 ষ্টেজ 4 লৈকে আহে তো ডায়াগনোচিছ আৰ্লি ডায়াগনোচিছ খুব দৰকাৰ আৰ্লি ডায়াগনোচিছ যদি পেচেণ্ট এজন যদি ষ্টেজ 1 বা ষ্টেজ 2 যদি ক্যান্সাৰ এজন মানে ব্ৰেষ্ট ক্যান্সাৰ বা অন্য ক্যান্সাৰ যদি ধৰা পৰে তেতিয়াহ'লে মানে সেই ক্যান্সাৰ পেচেণ্টৰ আমি নিশ্চিতভাৱে ক'ব পাৰো যে তেখেতৰ জীৱন সম্পূৰ্ণৰূপে নিৰাময় হ'ব কিন্তু যিমানে লেট ডায়াগনোচিছ হয় সিমানে এইটোৰ মানে ডিফিকাল্টিটো বাঢ়ি গৈ থাকিব স্যাৰ আৰু এটা ফোন আছে আমি ফোন লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হয় ডাঙৰীয়া আপুনি কি জানিব বিচাৰিছে জনাওক হয় আপোনাৰ লেঙাপুৰৰ পৰা কৈছিলোঁ আপোনাৰ হয় আমি শুনি আছো ডাঙৰীয়া আপোনাক আপুনি যদি আমাৰ কথাখিনি শুনি আছে তেনেহলে আপুনি কি জানিব বিচাৰিছে সাৰৰ পৰা জনাওক হয় আপোনাৰ মোৰ মানে বাইদেউ এজনী মানে বিচাৰিছিলে ডাঙৰীয়া অনুগ্ৰহ কৰি আপুনি টেলিভিছনৰ পৰ্দাৰ পৰা অকনমান দূৰলৈ আহি আমাৰ সৈতে কথা পাতক তেতিয়া আপোনাৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হ'ব আপোনাৰ মানে কি বুলি কয় হেৰি মোৰ বাইদেউ এজনী ব্ৰেষ্ট কেঞ্চাৰ হৈছিল শুনিছেনে শুনি আছো তেওঁ মানে কি পোৱাৰ কাৰণে হেৰি কৰিলো আমি অপাৰেশ্যন এটা কৰিলো হেৰি গুৱাহাটী এই তাত এতিয়া বৰ্তমান আপোনাৰ হেৰি কেমোথেৰাপি হৈ গ'ল তাৰপৰা অপাৰেশ্যনো হৈ গ'ল
গোটেইখিনি এতিয়া মানে আধা ঘণ্টাৰ কাৰণে এটা কেমো দি আছে বুলি কয়, 2টা আছে লাষ্ট। এতিয়া আপোনালোকৰ আয়ুৰ্বেদিকৰ পৰা কিবা ল'ব পাৰিব নেকি তেওঁ? নিশ্চয় ল'ব পাৰিব ডাঙৰীয়া, আপুনি ভাল কথাই সুধিছে। আমি সেই বস্তুটোৱে আমি সদায় সকলোকে আমি জাগ্ৰত কৰিব চেষ্টা কৰিছোঁ যে আয়ুৰ্বেদিক চিকিৎসা আচলতে এইখিনি সময়ত খুব দৰকাৰ। তেখেতৰ কেমোথেৰাপি, ৰেডিয়েশ্যন থেৰাপি বা অন্যান্য থেৰাপিৰ চিকিৎসাখিনি লোৱাৰ উপৰি যদি আপোনালোকে বিচাৰে আয়ুৰ্বেদিক চিকিৎসা ল'লে তেখেতৰ বহুখিনি উপকাৰ হ'ব। আৰু ছেকেণ্ড কথাটো আমি এটা নিশ্চিতভাৱে ক'ব পাৰোঁ যে আয়ুৰ্বেদিকৰ মেডিচিনখিনি ইমিউনিটিটো বঢ়ায়, আৰু ইমিউনিটি বাঢ়িলে এই পেচেণ্টবিলাকৰ পুনৰ যাতে এই ব্ৰেষ্ট কেঞ্চাৰটোৰ পৰা প্ৰিভেনশ্যন কৰিব পাৰিব, আপোনালোকে সেইখিনি আপোনালোকে সুফল লাভ কৰিব পাৰে। আৰু বাকী অন্যান্য যিখিনি তেখেতৰ সমস্যা হৈছে, সমস্যাখিনি বৰ্তমান যদি কেমোথেৰাপি লোৱাৰ পিছত বা কেমোথেৰাপি লোৱাৰ পিছত কিছুমান দুৰ্বল বা চুলি সৰা বা বমি এনেকুৱা কিছুমান লক্ষণ আহিব পাৰে, বা বেছি অলপ যদি ভাবোঁ কিছুমান নাৰ্ভৰ প্ৰব্লেম হয়, সেইবিলাক চিকিৎসাও আমি আনুষংগিক চিকিৎসাবিলাক আপুনি আমাৰ চিকিৎসা ল'লে আপুনি সুফল লাভ কৰিব। আৰু সেইটো কাৰণে আপুনি আয়ুৰ্বেদিক হস্পিটেললৈকে আহক, শনিবাৰ আহিলে আমাৰ কেঞ্চাৰ স্পেচিয়েলিটি ক্লিনিকত আপুনি আহিলে আপুনি আমাৰ পৰা চিকিৎসাটো ল'ব পাৰিব। হয় হয় ডাঙৰীয়া, ইতিমধ্যে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমান্তৰালকৈ মই দুটা কথা আপোনাক ক'ব বিচাৰিছোঁ যে গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজে শনিবাৰে কেঞ্চাৰ OPD বহে, গতিকে আপোনালোকে শনিবাৰে আহি দেখুৱাব পাৰে গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজত। আৰু এটা কথা যে ইতিপূৰ্বে ছাৰে কৈছিলেই কেমোথেৰাপি বা ৰেডিয়েশ্যন থেৰাপি লোৱাৰ পিছত যিখিনি ছাইড এফেক্ট হ'ব পাৰে, ইতিমধ্যে ছাৰে উদাহৰণ দিছে যে কি সমস্যা হ'ব পাৰে। সেই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আয়ুৰ্বেদিক ট্ৰিটমেণ্টটো অত্যন্ত প্ৰয়োজন। আৰু এটা কথা ছাৰে কৈছে যে পৰৱৰ্তী সময়ত এবাৰ কেঞ্চাৰ হোৱা ৰোগীৰ পৰৱৰ্তী সময়তো কিন্তু কেঞ্চাৰ হ'ব পাৰে, সেই সম্ভাৱনাও কমি যায় আয়ুৰ্বেদিক চিকিৎসা ল'লে। গতিকে খুবেই প্ৰয়োজন প্ৰতিগৰাকী, নট অনলি ব্ৰেষ্ট কেঞ্চাৰ, প্ৰতিগৰাকী কেঞ্চাৰ পেচেণ্টেই আয়ুৰ্বেদিক চিকিৎসা ল'ব পাৰে আফটাৰ কেমোথেৰাপি বা ৰেডিয়েশ্যন থেৰাপিৰ পিছত হ'ব পৰা সেই সমস্যাসমূহ নিৰাময়ৰ বাবে বা পাৰ্মানেণ্টলি স্থায়ীভাৱে সমাধান পাবৰ বাবে। গতিকে আহিব পাৰে আপোনালোকে, শনিবাৰে আহিলে নিশ্চিতভাৱে চিকিৎসকক লগ পাব। অভিজ্ঞ চিকিৎসকে তেওঁলোকে চিকিৎসা প্ৰদান কৰিব, আৰু কেনে ধৰণে চিকিৎসা কৰিব ইতিমধ্যে ছাৰে সকলো কথা উল্লেখ কৰিছে। মই পুনৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমালৈ ফোন কৰাৰ কাৰণে। ছাৰ, আৰু দুটামান কথা মই জানিব বিচাৰিছোঁ। কেতিয়াবা এনেকুৱা হয় যে ব্ৰেষ্ট কেঞ্চাৰ যেতিয়া চিকিৎসা কৰা যায় তেতিয়া সেই পাৰ্টটো উঠাই দিবলগীয়া এটা পৰ্যায় আহি পৰে। হয়, সেই পাৰ্টটো নুঠাকৈ বা সেই পাৰ্টটো নুঠালে কেনেকুৱা সমস্যা হ'ব, আৰু উঠাই দিয়াৰ পিছত তেওঁ কেনেধৰণে উপকৃত হ'ব? সেইটো এটা ট্ৰিটমেণ্টৰ পাৰ্ট হয়। আমি প্ৰথম যেতিয়া ব্ৰেষ্ট কেঞ্চাৰ ডায়েগন'চিছ হয়, সাধাৰণতে ডাক্তৰবিলাকে প্ৰথমতে চাৰ্জাৰী কৰিব লগা হয়। কিন্তু চাৰ্জাৰীটো মই কথাটো কৈছোঁ, চাৰ্জাৰীটো চাৰ্জনবিলাকে ডিচাইড কৰিব। আজিকালি চাৰ্জাৰী বহুত বেলেগ ধৰণৰ মডিফাইড চাৰ্জিকেল প্ৰচিজাৰ্ছবিলাক আহিছে। লাম্পেক্টমি, এটা চিম্পল যিটো কেঞ্চাৰ সেইটো উঠাই দিয়ে, কেতিয়াবা ৰেডিকেল মেষ্টেক্টমি বুলি কিছুমান আছে। সেইবিলাক কৰিলে কেঞ্চাৰটোৰ কাৰণে উপকাৰী কাৰণেহে কৰা যায়। কিন্তু এটা কথা কৈছোঁ, আজিকালি চাৰ্জাৰীটোও বহুত ডেভেলপ হৈছে। সেইকাৰণে আজিকালি মানে ইমপ্লাণ্টেশ্যনৰ কথা আছে, মানে ব্ৰেষ্ট চিলিকন ইমপ্লাণ্টেশ্যন, এনেকুৱা ইমপ্লাণ্টেশ্যন কৰি মানুহজনৰ যিটো কসমেটিক যিটো প্ৰব্লেম, সেই কসমেটিক প্ৰব্লেমটো নোহোৱাকৈ আজিকালি মডিফাইড চাৰ্জাৰী প্ৰচিজাৰ্ছবিলাক আজিকালি উন্নতভাৱে এইবিলাক কৰা যায়। আৰু এই যে কথাটো কৈছে চাৰ্জাৰীটো আচলতে প্ৰথম পৰ্যায়ত যদি পেচেণ্টটোক যদি দৰকাৰ বুলি এজন ডক্টৰে ভাবে তেতিয়াহ'লে এইটো দৰকাৰেই হ'ব, এইটোতো অদৰকাৰী কথা নহয়। কিন্তু তাতকৈ যে যদি চাৰ্জাৰীটো নকৰে হয়তো সেইটো এটা প্ৰব্লেম হ'ব পাৰে, সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু তাৰ বিকল্প হিচাপে চাৰ্জিকেল প্ৰচিজাৰ্ছবিলাক আজিকালি বহুত ডেভেলপ হৈছে, মই সেইটোৱে কথা ক'ব বিচাৰিছোঁ। হয়। ছাৰ, আমি কথা পাতি আছোঁ ব্ৰেষ্ট কেঞ্চাৰ সম্পৰ্কে আৰু মহিলাসকলৰ ওপৰতে বিশেষকৈ আমি প্ৰিফাৰ দি পেলানি কথাটো পাতি আছোঁ। মই জানিব বিচাৰিছোঁ পুৰুষৰ ক্ষেত্ৰতো এই সমস্যা হয় নেকি? ডেফিনেটলি, আপুনি খুব ভাল প্ৰশ্ন এটা কৰিছে। চাওক, মই এটা কথা কওঁ, সেই একেটা কেঞ্চাৰ যেনেকৈ মহিলাৰ হয় তেনেকৈ পুৰুষৰো হ'ব পাৰে, কিন্তু পুৰুষৰ হাৰটো বহুত কম। আউট অফ 201 মানে 200টা মহিলাৰ যদি হয় এজন পুৰুষৰ হ'ব পাৰে। কিয়নো ব্ৰেষ্ট যেনেকৈ ফিমেলৰ আছে তেনেকৈ মেলৰো আছে, কিন্তু মেলৰ ব্ৰেষ্টটো তাৰমানে আণ্ডাৰ ডেভেলপ, মানে কি এইটো ৰুডিমেণ্টাৰী অৰ্গেন বুলি কওঁ আমাৰ। কিন্তু ঠিক যি ধৰণে ফিমেলত ব্ৰেষ্ট কেঞ্চাৰ হয় ঠিক তেনেকৈ মেলৰো ব্ৰেষ্ট কেঞ্চাৰ হয়। এইটো সেই একে ভয়াৱহতা, একেই চিকিৎসা। পুৰুষৰ যদি তেনেকুৱা এটা সমস্যা হয় তেওঁলোকে কেনেধৰণে নিশ্চিত হ'ব, তেওঁলোকৰ লক্ষণসমূহ কেনেকুৱা ধৰণৰ? নাই, একে পদ্ধতি। এটা ব্ৰেষ্টৰ এৰিয়ালাৰ যিটো পাৰ্ট আছে তাতে সেনেকুৱা এটা
লাম্প এটা হ'ব লাম্প এটা হৈ সেই লাম্পটো লাহে লাহে মানে লাম্প মানে টেমুনাৰ কথা কৈছোঁ সেই টেমুনাটো বাঢ়িব টেমুনাটো বাঢ়াৰ পিছত তেওঁ লক্ষ্য কৰিব যে সাধাৰণতে এইটো নাছিলে মোৰ এতিয়া হ'ল আচ্ছা মই কথা এষাৰ কওঁতে মই আচলতে আপুনি সোধা নাই যদিও মই কিছুমান কথা ক'ব নিশ্চয় 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 যে ইয়াৰ প্ৰিভেনশ্যনৰ কি পদ্ধতি আচলতে হয় হয় মহিলা মই প্ৰিভেনশ্যনৰ কথাখিনি জানিম কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই ছালেউদ্দিন আহমেদ মালিগাঁও হয় ডাঙৰীয়া জনাওক আপুনি কি জানিব বিচাৰিছে ডাইৰেক্টলি সুধিব খুজিছোঁ পোনপটীয়াকৈ হয় জনাওক ডাঙৰীয়া কেঞ্চাৰ সম্পৰ্কে ব্ৰেষ্ট কেঞ্চাৰ যিখিনি ছোৱালী মানুহ আছে হেল্ল' শুনি আছোঁ ডাঙৰীয়া আপুনি কওক উঠি অহা ছোৱালীখিনিৰ কাৰণে চেমিনাৰ টাইপৰ কিবা কৰিব নোৱাৰে নেকি ছোৱালীখিনিয়ে যিহেতু বৰ্তমান ব্ৰেষ্ট কেঞ্চাৰ সমস্যাত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে আৰু সেইসকলৰ কাৰণে কিবা কৰিব পৰা নাযায় নেকি এই কথাটোৱে জানিব বিচাৰিছে নহয় জানো নাযায় নহয় ছাৰে যিটো ভূমিকা লৈছে ছাৰে যিটো ডাটা ক'লে ডাটাটোত প্ৰমাণ হৈছে যে মহিলাৰ আটাইতকৈ ব্ৰেষ্ট কেঞ্চাৰৰ হেৰিটো বেছি আৰু বেছি হ'লে এই কথাবিলাক তাৰমানে এই অলপ মানে চেমিনাৰ টাইপৰ আমাৰ উঠি অহা প্ৰজন্মক যদি জনোৱা যায় নহয় জানিব দিয়া যায় সেইটো বেছি কামত আহিব নেকি মই নিজে ভাবিছোঁ আৰু মই টিভি চাই পেলাই এইটো অনুভৱ কৰিলোঁ আপুনি আচলতে খুব ধুনীয়া এটা কথা কৈছে আপুনি সমাজখনৰ কথা চিন্তা কৰিছে আৰু আমাৰো উদ্দেশ্যটো তেনেকুৱাই যে আমি আজি যি অনুষ্ঠান কৰি আছোঁ আপুনি চাই আছে নিশ্চিতভাৱে আমি আশাবাদী যে আপুনি ওচৰে পাজৰে 10জন মানুহক ক'ব যে আয়ুৰ্বেদিক চিকিৎসা এটা এনেকৈ ধৰণে ল'লে এয়া কিন্তু পাৰ্মানেণ্টলি উপকৃত হ'ব পাৰিব এই কথাখিনি আপুনি ক'ব সেয়া মই 100% নিশ্চিতভাৱে ক'ব পাৰোঁ কিন্তু ইয়াৰ ক্ষেত্ৰতে মই ছাৰকো সুধিব বিচাৰিছোঁ যে ছাৰ এই যে এৱাৰনেছৰ কথাটো তেখেতে উল্লেখ কৰিছে চৰকাৰীভাৱে বা আপোনালোকৰো দায়িত্ব আছে সমাজখনক সজাগ কৰা নিশ্চয় আমি কৰোঁ মই এইটো তেখেতকে মই কথা এটা ক'ব বিচাৰিছোঁ আমি আমাৰ আয়ুৰ্বেদিক কলেজৰ পৰা আমি তেনেকুৱা মানে সময়লৈ আমি সামাজিক যিবিলাক বাৰ্তা আছে সেইবিলাক আমি নিশ্চয় দিওঁ আমি ঠাই বিশিষ্টলৈ আমি কেতিয়াবা কেম্পলৈও যাওঁ কেম্পলৈ গৈ আমি আমাৰ এই ব্ৰেষ্ট কেঞ্চাৰ বুলি অন্য কেঞ্চাৰ এৱাৰনেছ যিখিনি এৱাৰনেছৰ নলেজখিনি আমি দিওঁ আৰু আপোনাৰ কথাখিনি ভালে কৈছে আমি আৰু যাব লাগিব আমাৰ কৰিব লগা বহুত আছে আমি নিশ্চয় যাম আৰু আপুনি যদি মালিগাঁও অঞ্চলৰ কথাটো কৈছে আপুনিতো একদম আপোনাৰ একদম নিতে কাষতে আছে জালুকবাৰীৰ কাষতে তেতিয়াহ'লে আপুনি খালি আমাক এটা সহায় যদি কৰে আমি খুব ভাল লাগিব আপুনি যদি বিচাৰিছে আমাৰ কলেজৰ মানে ডক্টৰখিনি আপোনাৰ লগত তালৈকে যায় আমাৰ লগত অলপ যোগাযোগ কৰক তেতিয়াহ'লে আমি অতি সোনকালে আপোনাৰ ঠাইলৈকে সেনেকুৱা চেমিনাৰ বা সেনেকুৱা যিটো আমাৰ আয়ুৰ্বেদিকৰ প্ৰপাগেশ্যনৰ কাৰণে য'ৰ পৰা ব্ৰেষ্ট কেঞ্চাৰ বা অন্য কেঞ্চাৰ প্ৰিভেণ্ট যেনেকৈ কৰিব পাৰে সেইখিনি আমি নিশ্চয় কৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া আপুনি আমালৈ ফোন কৰাৰ কাৰণে ছাৰ আমি প্ৰিভেনশ্যনৰ কথা পাতিছিলোঁ অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ তাৰমানে আচলতে কথাটো কওঁ ব্ৰেষ্ট কেঞ্চাৰ প্ৰিভেনশ্যন কৰাৰ কাৰণে পদ্ধতি হ'ল প্ৰথম কথাটো কৈছোঁ মহিলাই হওক বা পুৰুষেই হওক আচলতে প্ৰথমতে চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন এইটো এটা বহুত ডাঙৰ কথা যে প্ৰতিজন মহিলাই পাৰ্টিকুলাৰলি মহিলাৰ কথাটোৱে মই কৈছোঁ পুৰুষৰ খুব কম হাৰটো প্ৰতিজন মহিলাই নিজৰ স্তনৰ নিজে পৰীক্ষা কৰাটো দৰকাৰ আৰু নিজৰ স্তনত যদি পাৰিলে প্ৰতি মাহত এবাৰ তেওঁ যদি স্তনটো পৰীক্ষা কৰে স্তনত যদি ধৰি লওক তেনেকুৱা কিবা যদি মাহেকীয়াৰ আগত বা পিছত যদি তেনেকুৱা টেমুনা যদি পায় যিটো নেকি আগতে যদি ধৰি লওক তেখেতসকলে যদি মানে পোৱা নাছিলে সেই টেমুনাটো পোৱাৰ পিছত যদি তেওঁ পায় তেতিয়াহ'লে নিশ্চয় তেওঁলোকে মানে সেইটো বিষয়ে আলোচনা কৰাৰ কাৰণে অভিজ্ঞ ডক্টৰ এজনৰ কাষত যাব লাগে আৰু কি ধৰণে ব্ৰেষ্টৰ এক্সামিনেশ্যন কৰিব লাগে সেইটোৰ এটা নিয়ম এটা আছে সেইটো মই এটা কথা কওঁ যে ইউটিউবত আজিকালি বহুত ধৰণৰ ভিডিঅ'বিলাক আছে সেই ভিডিঅ'বিলাক চাব লাগে আৰু এইবিলাক কথাই আমি ল'ৰা ছোৱালীবিলাকক উঠি অহা ছোৱালীবিলাককো আমি কওঁ সাধাৰণতে যে ইউটিউবত ফ'ল' কৰি চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন কেনেকৈ কৰিবলৈ সেইটো শিকক আৰু যদি কিবা তেনেকুৱা যদি পাইছে টেমুনাতে লগে লগে এজন ডক্টৰৰ ওচৰত যাব লাগে আৰু ডক্টৰ তাতে গ'লে সেই ডক্টৰজনে ক্লিনিকেল এক্সামিনেশ্যন কৰিব নিজে এক্সামিনেশ্যন কৰিব আৰু তাৰ পিছত পৰীক্ষা এটা যে ইম্পৰ্টেণ্ট পৰীক্ষা এইটো হৈছে মেমোগ্ৰাফি বা আল্ট্ৰাছ'নোগ্ৰাফি এই ছ'নোগ্ৰাফি বা মেমোগ্ৰাফিজন যদি কৰে এই বেমাৰটো সোনকালে ধৰা পৰে আৰু প্ৰতিজন মহিলাৰ ক্ষেত্ৰত মই কথা কৈছোঁ 30 বছৰ বা 40 বছৰৰ ওপৰত এজন মহিলাই মানে তেওঁ নিজে চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যনটো প্ৰতি মাহে কৰিব লাগে আৰু পাৰিলে
2 বছৰ বা 3 বছৰৰ মূৰত এটা ব্ৰেষ্ট মেমোগ্ৰাফি কৰাটো দৰকাৰ আৰু বয়সস্থবিলাকৰ এবভ ধৰক 60 ইয়াৰ্ছৰ ওপৰৰ মহিলাবিলাকে পাৰিলে বছৰত এবাৰ মানে মেমোগ্ৰাফি কৰাটো দৰকাৰ কাৰণ কিয় ব্ৰেষ্ট কেঞ্চাৰৰ সবতকৈ ইম্পৰ্টেন্ট যিমানে বয়স বাঢ়ি গৈ থাকিব সিমানে তাৰ মানে প্ৰবেবিলিটিটো বাঢ়ি গৈ থাকে তো এজন বয়স্ক মানুহৰ যেতিয়া মানে মেনোপজ হৈ যোৱাৰ পিছত যদি তেনেকুৱা যদি উদ্ভৱ কৰে তেতিয়াহ'লে সোনকালে ডায়াগনোচিছ কৰাটো অত্যন্ত দৰকাৰ হয় খুব ধুনীয়া এটা কথা ক'লে এটা গুৰুত্বপূৰ্ণ কথা আমি সেলফ এক্সামিনেশ্যন কেনেকৈ কৰিব পাৰোঁ ব্ৰেষ্টৰ সেই কথাখিনি ছাৰে খুব ধুনীয়াকৈ আমাক বুজাই দিলে আৰু প্ৰত্যেকেই জনা দৰকাৰ আচলতে কেনেধৰণে আমি এক্সাম কৰিম আৰু যদিহে আমি সোনকালেই ধৰা পেলাব পাৰোঁ নিশ্চিতভাৱে আমি বাৰম্বাৰ কওঁ যে যিকোনো বেমাৰেই নহওক কিয় যদিহে সোনকালে ধৰা পৰে যদিহে সোনকালে নিশ্চিত কৰিব পাৰে প্ৰকৃতাৰ্থত কি হৈছে তেতিয়াহ'লে চিকিৎসাও সোনকালে কৰি সম্পূৰ্ণ আৰোগ্য হোৱাৰো এটা চান্সেছ বেছি থাকে গতিকে যিমান পাৰে সোনকালে যাতে আমি ধৰা পেলাব পাৰোঁ আমাৰ সমস্যাবোৰ গতিকে এই সেলফ এক্সামিনেশ্যনৰ যিটো কথা ইতিমধ্যে ছাৰে ক'লে সেই কথাষাৰ অকণমান অনুধাৱন কৰক সকলোৱে নিজকে এক্সামিন কৰি থাকক মাজে মাজে পৰীক্ষা নিৰীক্ষা কৰি থাকক আৰু কেনেধৰণে পৰীক্ষা কৰিব পাৰি ইউটিউবৰ কথাটো উল্লেখ কৰিলে ছাৰে তাতো চাই ল'ব পাৰে এবাৰ নিশ্চিতভাৱে কেনেকৈ ধৰণে এক্সাম কৰিলে মানে ধৰা পৰিব আৰু নিজাকে এক্সামিন কৰি সেই কথাখিনি নিশ্চিত হ'লে আপোনালোকে পৰৱৰ্তী সময়ত মেমোগ্ৰাফিটো এজন পেচেণ্টে নিজেও কৰিব পাৰে ডক্টৰ এটা তাতে বাৰু গ'লে ভাল কথা নগ'লেও নিজে বছৰত এবাৰ মেমোগ্ৰাফি আজিকালি এভেইলেবল গুৱাহাটী চহৰত বহুত ঠাইতে হয় নিজেও কৰিব লেবৰেটৰীত গৈ মেমোগ্ৰাফি হয় যি কি নহওক ছাৰ আমি যথেষ্ট কথা পাতিলোঁ আচলতে আজি ব্ৰেষ্ট কেঞ্চাৰৰ সম্পৰ্কে আৰু আপুনি যথেষ্ট কথা আমাক ক'লে আমি আশাবাদী যে উপকৃত হ'ব আমাৰ এই যিখিনি কথা আপুনি উল্লেখ কৰিলে এই কথাখিনিৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমাক 1 ঘণ্টা সময় দিয়াৰ বাবে পৰৱৰ্তী সময়ত আপোনাক আকৌ লগ পাম আৰু দৰ্শকসকল ইতিপূৰ্বে আমি ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰত কথা পাতিলোঁ আৰু কেনেকৈ আমি নিৰ্মূল কৰিব পাৰোঁ বা কেনেকুৱা ধৰণৰ চিকিৎসা গ্ৰহণ কৰিব পাৰোঁ ছাৰকো যদি আপোনালোকে পোনপটীয়াকৈ লগ কৰিবলৈ বিচাৰে তেনেহ'লে ইতিপূৰ্বেই কৈছোঁ যে গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজলৈ আপোনালোকে আহিব পাৰে শনিবাৰে কেঞ্চাৰ OPD বহে আপোনালোকৰ যদি কিবা দেখুৱাবলগীয়া থাকে বা সুধিবলগীয়া থাকে পোনপটীয়াকৈ জালুকবাৰীস্থিত যি গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ আছে তালৈ আহিব পাৰে আৰু আপোনালোকৰ সমস্যাসমূহৰ বিষয়ে অৱগত কৰিব পাৰে অভিজ্ঞ চিকিৎসকক আৰু প্ৰতিগৰাকী দৰ্শকক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি অহা সপ্তাহত আপোনালোকক পুনৰ লগ পাম তেতিয়ালৈকে চাই থাকক প্ৰথম খবৰ 24x7 ধন্যবাদ